বহুতো ভাল লাগিছে আৰু এনেকুৱা এটা পবিত্ৰ দিনৰ পবিত্ৰ সময়ত পবিত্ৰ ক্ষণত এইটো জেগাত আহি পাইছোঁ আৰু এই জেগাৰ মানুহবিলাক এই জেগাৰ ৰাইজবিলাক যে ইমান ধুনীয়া কৰি এই প্ৰগ্ৰামটো সুচাৰুৰূপে পালন কৰিছে তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আজি ডক্টৰ বি.আৰ. আম্বেদকাৰৰ যিটো সংবিধান প্ৰণেতা তেখেতে যে সংবিধান আমাক দি থৈ গৈছে আৰু এই সংবিধানৰ প্ৰতি আমি যে বিশ্বাস আমি যে তাৰ প্ৰতি আত্মবিশ্বাস আৰু আমাৰ যে শ্ৰদ্ধা আজি যিটো জ্ঞাপন কৰিলোঁ এইটো যেন আমাৰ মাজত সদায় থাকে। এই একদৰ্জন ৰাইজৰ ওচৰত এইটোৱে মই আহ্বান জনাইছোঁ আৰু নিশ্চিত কৰি আমি দেখিবলৈ পাইছোঁ এই অঞ্চলৰ ৰাইজ বিভিন্ন ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন জাত পাত এইবিলাক বাদ দি পেলাই তেওঁলোকে যে আজি আগুৱাই আহিছে এই কাৰণত যথেষ্ট আনন্দিত হৈ পেলাই তেওঁলোকক পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আমাৰ নিজৰ পৰিয়ালটো চলাবলৈও আমি কিছুমান নিয়ম নীতি নিৰ্ধাৰণ কৰোঁ। যেনে ৰাতিপুৱা উঠি আমাৰ আই মাতৃ বা বোৱাৰীসকলে ঘৰটো ঝাৰু দিব, সেইটো এটা নিয়ম। মুখ ধুব, দাঁত ব্ৰাছ কৰিব, সেইটো এটা নিয়ম। সৰু সৰু ভাইটি ভণ্টিবিলাকে কিতাপত টেবুলত পঢ়িব, সেইটো এটা নিয়ম। আৰু ভাৰত এখন দেশ, ইয়াত উপমহাদেশ বুলি কোৱা যায়।